নমস্কাৰ, মই এগৰাকী প্ৰথমতে সমাজ সচেতক আৰু দ্বিতীয়তে মোৰ পৰিচয় হ'ল মই ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিলোঁ আৰু লগতে বৰ্তমান মই ৰহা পৌৰসভাৰ উপ পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু আজি এই অনুষ্ঠানটিলে মোক নিমন্ত্ৰণ কৰিলে আৰু যিহেতু আজি আমাৰ মাননীয় উপায়ুক্ত মহোদয়ক ইয়ালৈ মাতিছিলে, কিন্তু ছাৰ কিবা কাৰণত আহিব নোৱাৰিলে আৰু মোকে এইটো উদ্বোধন কৰিবলৈ দিলে। মই তাৰ কাৰণে নিৰ্মাণ ৰিহাব চেণ্টাৰৰ কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছো। এইখিনিতে মই ক'ব বিচাৰিছো, আজি আমাৰ আনন্দৰ দিন, দুখৰ দিন, এফালে চাবলৈ গ'লে দুখৰ দিন আৰু আনফালে চাবলৈ গ'লে সুখৰ দিন। দুখৰ দিন বুলি এই কাৰণেই কৈছো যে বৰ্তমান সমাজত যি ধৰণে ড্ৰাগছ, এলকহল এইবিলাকৰ দ্বাৰা সমাজখন, উঠি অহা প্ৰজন্ম নষ্ট হবলৈ গৈছে, নষ্ট হৈছে আৰু উঠি অহা প্ৰজন্মক একেবাৰে এই বস্তুটোৱে কোঙা কৰি পেলাইছে। আৰু তাৰ কাৰণে মই আগৰ পৰাই বিভিন্ন অনুষ্ঠানৰ যোগেদি এৱাৰনেছ প্ৰগ্ৰেমত মই বক্তব্য ৰাখো মাজে মাজে। আৰু এতিয়া এই অনুষ্ঠানটোৰ জৰিয়তে যিসকল ড্ৰাগছ এডিক্টেড লোক বা এলকহলিক লোক বেছি, সেইসকল লোকক ইয়াত ৰাখি ভাল কৰিব, সেইটো হৈছে আমাৰ কাৰণে সুখৰ কথা, আমাক অতি প্ৰয়োজন হৈছে। আৰু দুখৰ কথা এইটো কাৰণেই যে আমাৰ সমাজ ব্যৱস্থাত বৰ্তমান এনেকুৱা এটা ৰিহাব চেণ্টাৰ খুলিবলগীয়াটোৱে আমাৰ সমাজৰ কাৰণে দুখ। ল'ৰা ছোৱালীবিলাক ইমান আজিকালি বেয়া ফাললৈ গৈছে, যদি ভাল হৈ থাকিলে হয় নিশ্চয় আমাক খুলিব লগা নহলে হয়। কিন্তু অতি সুখৰ কথা, ইয়াত মই মোৰ কেইবাজনো ছাত্ৰ লগ পাইছো, তেওঁলোকে ইতিমধ্যে ৰিকভাৰী হৈ আহিছে এই চেণ্টাৰৰ পৰা আৰু বিভিন্ন চেণ্টাৰত কাম কৰি আছে। আৰু মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে তেনেকুৱা ষ্টুডেণ্ট মই স্কুলৰ কালতো পাইছিলো আৰু এতিয়াও তেওঁলোকক দেখিছো ভাল হৈছে। আৰু ইয়াত এতিয়া এইসকলে ইয়াত ৰিকভাৰী হৈ তেওঁলোকে সমাজত কাম কৰিব পাৰিব। মোৰ এটাই অনুৰোধ নিৰ্মাণ কমিটিৰ নিৰ্মাণ চেণ্টাৰৰ বিষয়ববীয়া সকললৈ, যাতে যিসকল পেচেণ্ট ইয়াত থাকে সেইসকলক সদায় স্বাস্থ্য পৰীক্ষা কৰে, তেওঁলোকক মানসিক আৰু শাৰীৰিকভাৱে যোগাভ্যাস হওক, খেলা ধূলা হওক আৰু কেনেকে তেওঁলোকে কামত পুনৰ প্ৰতিষ্ঠা লাভ কৰিব আৰু সমাজৰ কামত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰি আগবাঢ়ি যাব পাৰিব, তাৰ কাৰণেও যাতে ব্যৱস্থা লয় সেইটো মই বিচাৰিছো। আৰু এই ৰিহাব চেণ্টাৰৰ নিৰ্মাণ ডেডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰ নগাঁও, ইয়াক মই এই কৰ্তৃপক্ষলৈ মই শুভেচ্ছা জনাইছো। সকলো সুকলমে ইয়াত বসবাস কৰক আৰু ভাল হওক। ধন্যবাদ। আমাৰ ৰিহেব খোলাৰ এইটো উদ্দেশ্য হ'ল, আমাৰ অলৰেডি আমি যদি অকণমান হিষ্ট্ৰীত যাওঁ, নিৰ্মাণ আমাৰ যোনটো এইটো নিৰ্মাণৰ ছেকেণ্ড ইউনিট হয়। নিৰ্মাণৰ ফাৰ্ষ্ট ইউনিট আছে গুৱাহাটীত, 10 ইয়াৰ্ছ আমাৰ এক্সপিৰিয়েঞ্চ আছে এইটো লাইনত, 10 ইয়াৰ্ছ আমি এইটো লাইনত কাম কৰি আমি ছেকেণ্ড ইউনিট খুলিছো ইয়াত ৰহাত, নগাঁও। যিহেতু এতিয়া আমি যদি চাওঁ নগাঁৱত ড্ৰাগছৰ অকণমান ইউজেছটো বহুত বেছি, তো সেইকাৰণে আমি প্লেন কৰিছো কি আমি নগাঁৱত আৰু একৰ্ডিং টু গুৱাহাটীৰ যোনটো আমাৰ ট্ৰিটমেণ্ট ফেচিলিটি, আমি যিমান দিন ট্ৰিটমেণ্ট দিছো তাৰে পৰা একৰ্ডিং টু ডেট নগাঁও, ইয়াৰে ফি ষ্ট্ৰাকচাৰটো বহুত কম। তো আমি বিচাৰো কি আমি ইয়াত পেচেণ্টক ভালকে ট্ৰিটমেণ্ট দিওঁ। আজিকালি যোনটো বাহিৰত যোনটো বেলেগ মিথ এটা ওলাই আছে, বেলেগ উল্টা পুল্টা চিন্তা ভাৱনা যে মানুহে ভাবি আছে কি ৰিহেবত মাৰপিট কৰে, চব কৰে, তো আমি এটা এক্সাম্পল ছেট কৰিব বিচাৰো আমাৰ ৰিহেবৰ তৰফৰ পৰা কি ট্ৰিটমেণ্ট এনেকে নহয়, আমি টোটেল প্ৰফেচনেলি ট্ৰিটমেণ্ট দিওঁ। আমাৰ কাউন্সিলাৰ এপইণ্ট কৰা আছে, ডক্টৰ এপইণ্ট কৰা আছে, MBBS ডক্টৰ এপইণ্ট কৰা আছে। তো এই হিচাপে আমি এটা পেচেণ্টক ট্ৰিটমেণ্ট দি যিমান সুস্থ কৰি ইয়াৰ পৰা ডিছচাৰ্জ দিব পাৰো, সেইটোৱে আমি বিচাৰো। আমার যোগাযোগের নম্বর হল আপনার 7896263868। আমার সব ডকুমেন্টস ক্লিয়ার আছে। ইনফ্যাক্ট আমার যিমান ডকুমেন্টস হব লাগে
প্ৰতিটা আমাৰ ক্লিয়াৰ কৰাৰ পাছত আমি ক্লিনিকেল এষ্টাব্লিছমেণ্ট লাইচেন্স লোৱাৰ পাছতে আমি এই ৰিহেবিলিটেশ্যনটো ষ্টাৰ্ট কৰিছো। এইটো আমাৰ ৰহা টোল গেটৰ ওচৰত খাইঘৰ বুলি কয় এইটো জেগা। হয়, ফেচিলিটি আপোনাৰ ট্ৰিটমেণ্ট ফেচিলিটি ইয়াত যেনেকে যেতিয়া পেচেণ্ট এটা সোমাব প্ৰথম ডিটক্সিফিকেশ্যন পিৰিয়ডটো বহুত ফ্লেক্সিবল পাব। আমাৰ ফুল্লি ৰুম কেইটা আপোনালোকে যেনেকে চাইছে এচি ফিটেড আছে, এচি ৰুম, এভৰিথিং ইজ লাইক প্ৰপাৰ ফুড, প্ৰপাৰ নিউট্ৰিশ্যন, প্ৰপাৰ মেডিচিন সব ইয়াত প্ৰভাইড কৰা হ'ব। আৰু উইদিন 24 আৱাৰ্ছ আমি ব্লাড টেষ্ট কৰাও পেচেণ্টৰ, এণ্ড উইদিন 24 আৱাৰ্ছ আমি পেচেণ্টক ডক্টৰৰ লগত চিটিং কৰাও, তাৰ পাছতে মেডিকেশ্যন তাৰ ষ্টাৰ্ট কৰোঁ। আমাৰ ফেচিলিটি বিলাক এনেকুৱা আমি থৈছো, মানে ইয়াত অকমান বেলেগ থৈছো। আৰু মই ইয়াৰে অনাৰ হয়, মোৰ নাম মিষ্টাৰ মোহিত দত্ত। মই অলৰেডি এইটো লাইনত, আপুনি যদি মোৰ বেকগ্ৰাউণ্ড জানিব বিচাৰে, মই এইটো লাইনত অলৰেডি 10 years মোৰ হৈ গ'ল। এইটো লাইনত মই লাগি আছো, নিৰ্মাণৰ লগত, নিৰ্মাণৰ প্ৰথম ইউনিটৰ লগতে মই লাগি আছো। ইয়াত যিহেতু আমাৰ ছেকেণ্ড ইউনিট খোলা হ'ল, তো ময়ো ভাবিছো মই ছ'চাইটিৰ কাৰণে কিবা এটা কৰোঁ। তো এইটো মোৰ ষ্টেপ ল'লো, মোৰ ফাৰ্ষ্ট ষ্টেপ এইটো ছ'চাইটিৰ কাৰণে। যদি আপোনালোকৰ হেল্পত বা ছ'চাইটিৰ হেল্পত মই যদি আগবাঢ়িব পাৰোঁ, মোৰ বহুত ভাল লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।